হোলীৰ আনন্দ উল্লাসৰ মাজতে বোকাখাত কাৰ্বি আংলং কপাই যোৱা এটা ঘটনা সিনেমাৰ কায়দাৰে ডিঙি ৰেপি হত্যা কাৰ্বি যুৱ ব্যৱসায়ীক নিজৰ বাহনৰ সিটত উদ্ধাৰ ৰক্তৰে লুতুৰি পুতুৰি মৃতদেহ চুৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে উঠিছে সন্দেহৰ আঙুলি ব্যৱসায়িক সহযোগীৰে বোকাখাতৰ বিশেষ ধাবাত দেওবাৰে সন্ধিয়া কি আলোচনাত মিলিত হৈছিল যুৱ ব্যৱসায়ীজন আলোচনাৰ পাছতে ঘৰলৈ অহা পথৰ মাজত ৰখাই থোৱা বাহনত উদ্ধাৰ ৰয়েল ৰংহাং নামৰ যুৱকজনৰ মৃতদেহ বোকাখাত কাৰ্বি আংলং সীমান্তৰ কাকজানৰ এটা পানী যোগান আঁচনিৰ সমীপত সন্মুখৰ লাইট জ্বলাই মাজ ৰাস্তাতে ৰখাই থোৱা আছিল এইখন AS09K 5343 নম্বৰৰ বাহন তাৰ পাছত বাইকৰে অহা এইজন পথচাৰী যুৱকে প্ৰত্যক্ষ কৰে ৰয়েল ৰংহাঙৰ মৃতদেহটো ফালৰ পৰা আহিছো আপাৰ ডিপা দি আছো লাইটটো ডাউন কৰা নাই মই ভাবিলো কি হ'ল মই ৰখাই পেলাই চাইছো ডাইৰেক্ট চাই পেলাই মোক ভয় লাগি গ'ল ডাইৰেক্ট গৈ পেলাই ভিডিপিক জনালো মই কি হৈ আছিল ভিডিঅ তেজ পুৰা পৰি আছিল ডিঙিৰ পৰা আৰু ফুটা ফুটা হৈ গৈছিল কোনো নাছিলে অকলে আছিলে গাড়ীখন কোনফালৰ পৰা আহিছিল গাড়ীটো এইফালৰ পৰা গৈ আছিল গাড়ীত অকল মানুহ এজনে পৰি আছিল আৰু কোনোবা পাৰ হৈ গৈছে নেকি পাৰ হোৱা নাই কাকো দেখা নাই তাৰপিছত আৰু গৈ পেলাই মই চিধা ভিডিপিক মাতিলোঁ আৰু গৈ পেলাই ক'লোঁ আৰু তাৰপিছত মই আহি পাওঁতে অজিতদাহঁতেও আহি পালে লগত ওচৰত ঘটনাৰ বিৱৰণী মতে কাকজানৰ গুটিবাৰীৰ বাসিন্দা ৰয়েল ৰংহাঙক বোকাখাতৰ পৰা নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত কাকজান পানী যোগান আঁচনিৰ সমীপতে অচিনাকি দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে অৱশেষত গাঁওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত বোকাখাতৰ আৰক্ষী আৰু কাৰ্বি আংলং জিলাৰ ডলামৰাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ৰয়েল ৰংহাঙৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে নিশাই শতাধিক লোকৰ লগতে মৃত যুৱকজনৰ পৰিয়ালৰ লোক তথা গাঁৱৰ লোকে বোকাখাত আৰক্ষী থানাত ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ প্ৰতিবাদ সাম কটাবলৈ বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুটিয়াই বুজনি দিয়ে প্ৰতিবাদকাৰীসকলক আমি অসম আৰক্ষী হয় আমি আপোনালোকৰ গোচৰটো গুৰুত্ব সহকাৰে ল'ম তদন্ত প্ৰক্ৰিয়াত কোনো ধৰণৰ ত্ৰুটি নকৰোঁ ৰাইজৰ পৰা সহায় সহযোগিতা বা তথ্য বিচাৰি বিতুপন চুটিয়াই নিশা কি আশ্বাস দিছিল আমি শুনাই লৈছোঁ আমি আপোনালোকৰ কেছটো গুৰুত্ব সহকাৰে লৈছোঁ এনেকা নাভাবিব যে এইটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আছে এইটো পুলিচ দিছে আফটাৰ অল আমি পুলিচ আছাম পুলিচ হয় বুজি পাইছে মই ডকমকাটো অচি আছিলে ডিলাইটো অচি আছিলে গতিকে কথাটো হৈছে কি এতিয়া মানে কি এইটো নাভাবিব যে কাৰ্বি আংলং কেছ বুলি যে পুলিচে আছাম পুলিচ বুলি কৈছোঁ না আফটাৰ অল আমি আছাম পুলিচ আমি আপোনালোকৰ কেছটো আন্তৰিকতাৰে যিমান আমি পাৰোঁ একদম আমি কোনো তাত আমি ইমান কোনো আমি কি বুলি কয় যে এইটো আমি ত্ৰুটি নকৰিম গম পাইছেনে এনেকৈ আমি অকণো মানে আমি ভুল নাৰাখিব বা আমি অকণো পূৰা যিমান পাৰোঁ চেষ্টা কৰিব আপোনালোকৰ যদি কিবা ক্লু পায় আপোনালোকে মোৰ নাম্বাৰ লৈ ল'ব চবৰ ওচৰতে আছে আপোনালোকে হোৱাটছএপত কৰিব মই আইডেণ্টিটি চিক্ৰেট ৰাখিম যিমান ক্লু দিব তেতিয়াহে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ ফালৰ পৰা আমি কৰিমেই কিন্তু আপোনালোকৰ ওচৰতো কিবা ইনফৰ্মেশ্যন থাকিব পাৰে সেইখিনি আমাকো শ্বেয়াৰ কৰিব আপোনালোকে কিন্তু ভাৰপ্ৰাপ্ত বিষয়াজনৰ সেই আশ্বাসৰ পাছতো স্মাৰ্ট অসম আৰক্ষীয়ে 14-15 ঘণ্টা উকলি যোৱাৰ পাছতো বৰ্তমানলৈকে দুৰ্বৃত্তৰ সূত্ৰই লাভ কৰা নাই তাতে ক্ষুব্ধ হৈ কাৰ্বি আংলঙৰ বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে ৰয়েলৰ গাঁৱৰ শ লোক ওলাই আহি বোকাখাত থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীৰ দাবী আৰক্ষীয়ে কি তদন্ত কৰিছে বা তদন্তত কি পাইছে সেয়া ৰাইজৰ আগত মুকলিকৈ ৰাজহুৱা কৰক যুৱ ব্যৱসায়ীজনৰ লগৰ সকলো ব্যৱসায়ীক মাতি আনি ৰাইজৰ সন্মুখতে ফুটপুচ কৰিবলৈ আৰক্ষীক দাবী প্ৰতিবাদকাৰীৰ বিভিন্ন দাবী তুলি গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সংগঠনসমূহে কাঠৰ চোৰাং ব্যৱসায়ীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ সংগঠনৰ নেতৃত্বৰ আমাৰ এইটোৱে এটাই দাবী উচ্চপদস্থৰ তদন্ত বিচাৰ হ'ব লাগিব আৰু হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে কিন্তু ইয়াৰ ভিতৰত মই এটাই কথা ক'ব বিচাৰিছোঁ যোৱা নিশা 7:30 বজাত মৃত্যুদণ্ড হৈছিলে ল'ৰাজন তো এতিয়া বৰ্তমান 12টা বাজিছে এতিয়ালৈকে অসম পুলিচে হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই এইটো বৰ লজ্জাজনক বিষয় সেইকাৰণে এইটো অসম পুলিচ অকল ঘূৰি ফুৰাৰ সেইটোৱে কাম নেকি আমি সেইটোৱে ক'ব বিচাৰোঁ
সেইটো সন্দেহ কৰিছে আৰু সেইটো মই সত্য প্ৰমাণিত হ'ব বুলি মই আশা ৰাখিছোঁ কাৰণ তেনেকুৱা বিভিন্ন জাগাৰ পৰা তেনেকুৱা চোৰাং ব্যৱসায় ইয়াত দিনে নিশায়ে বাঢ়ি গৈছে এই গতিকে সেই গোটেই ব্যৱসায়ক বন্ধ দিব লাগে এইটো আমাৰ ছাত্ৰ সংগঠনৰ দাবী আমাৰ কাৰ্বি আংলং ৰাইজৰ দাবী কাৰণ যদি আজি এই গছজোপা কাটি তেখেতলোকে নিজৰ পেটৰ কাৰণে পোহপাল কৰিছে তেতিয়াহ'লে অনাগত দিনত এই গোটেই ক্লাইমেট চেঞ্জ হৈ মানুহ খাব নোপোৱাৰ কাৰণে মৃত্যু নহয় ক্লাইমেটৰ কাৰণে মানুহ গোটেই মৰি পৰিব সেইটো 1 নম্বৰ আৰু অতি শীঘ্ৰে যোনে নেকি কাঠ ব্যৱসায়ত নামি পৰিছে সেইসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টসকলে তেখেতলোকে ইনিচিয়েটিভ লৈ সেইটো অতি সোনকালে বন্ধ কৰি দিব লাগে আৰু লগতে মই সেইটোৱে দাবী বিচাৰিছোঁ যোনে যোনে এই যোৱাকালি মৃত ৰয়েলছন ৰংহাঙৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলক মাতি ইয়াত বিচাৰ হ'ব লাগিব ৰাইজৰ আগত আমাৰ দাবী এইটোৱে আৰু মই এটা দাবী জনাব বিচাৰিছোঁ আমি ইয়াত বোকাখাট পুলিচ থানাৰ সন্মুখত কাৰ্যসূচী চলাই আছোঁ তেখেত উচ্চপদস্থৰ যিটো বিচাৰ হ'বৰ কাৰণে যদি সেই বিচাৰটো হাই প্ৰফাইল বিচাৰ নহয় আৰু ৰাইজক ভালভাৱে তেখেতলোকে বুজাই নিদিয়ে তেতিয়াহ'লে অনাগত দিনত বেয়া পথলৈ আমি তেনেকুৱা কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ব বোকাখাট আৰক্ষী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিম প্ৰপাৰ ইনভেষ্টিগেশ্যন অন দ্য ইনচিডেণ্ট আৰু আমাৰ গোলাঘাট জিলাৰ SP মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম লগতে আমাৰ GGP মহোদয়কো আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু আজি আমাৰ ৰাতিপুৱা 7টা বজাৰ পৰা আমি কাৰ্যসূচী ইয়াত চলি আছে কিন্তু বৰ্তমানলৈকে আৰক্ষী বিষয়া এজনো আহি পোৱা নাই বৰ লজ্জাজনক বিষয় তেখেতলোকে ভেকিউ ভাওনা কৰি আছেনে ক'ৰবাত ঘূৰি ফুৰিছে আমি একো গম পোৱা নাই কিন্তু মই লাজ কৰিছোঁ তেখেতলোকৰ ওপৰত বৰ্তমানলৈকে আমি ইয়াত আহি উপস্থিত হৈ গ'ল আজি 7টাৰ পৰা বৰ্তমানলৈকে 5-6 ঘণ্টা আমি ইয়াত কাৰ্যসূচী ধৰ্ণা কৰিলোঁ কিন্তু এজন বিষয়া আজি আমাক একো সোধ কৰিবলৈ নাহিলে বৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমাৰ গাঁৱলীয়া মানুহসকলক ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ অসমত ল' এণ্ড অৰ্ডাৰ ডিপাৰ্টমেণ্টে CRPF গঠন কৰিছে পুলিচ গঠন কৰিছে আৰু আৰ্মি গঠন কৰিছে আজি ক'ত যোৱাকালি আমাৰ এই বোকাখাট আৰক্ষী পুলিচ ষ্টেচনৰ সন্মুখতে এনেকুৱা ঘটনা সংঘটিত হ'ল তেতিয়াহ'লে আৰক্ষী বিষয়া ক'ত গ'ল সেইটোৱে লাগে সেইকাৰণে মই তেখেতলোকক সেইটোৱে ক'ব বিচাৰোঁ আৰক্ষী বা ল' এণ্ড অৰ্ডাৰ ডিপাৰ্টমেণ্ট অকল দৰমহা খোৱাটোৱে তেখেতলোকৰ কাম নেকি মই সেইটোৱে বিচাৰোঁ তেখেতলোকে নিজৰ ডিউটি কৰক আৰু ইয়াত একো ভাওনা কৰিব নালাগে যিহেতু ইনভেষ্টিগেশ্যন চলি আছে প্ৰপাৰ ইনভেষ্টিগেশ্যন আমাৰ ৰাইজৰ আগত পাঠ কৰি দিব লাগিব সেইটো আমাৰ দাবী উল্লেখ কৰি থওঁ আমাক এক বিশেষ সূত্ৰই জনোৱা অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় 6 বজাত ব্যৱসায়ী বন্ধু কেইগৰাকীমানৰ সৈতে বোকাখাটৰ এখন বিশেষ ধাবাত আলোচনাত মিলিত হৈছিল ৰয়েল ৰংহাং তাৰ পাছতে ঘৰলৈ উভতাৰ পথত এই হত্যাকাণ্ডই অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনা কোন ব্যৱসায়ী বন্ধুৰ সৈতে আলোচনাত মিলিত হৈছিল ৰয়েল ৰংহাং বোকাখাট আৰু দলামৰা আৰক্ষীৰ যুটীয়া অনুসন্ধান বা সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব এই হত্যাকাণ্ডৰে জড়িত কোন কোন লোক কিন্তু এটা কথা ধ্ৰুৱ যে কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা বন বিভাগ আৰু আৰক্ষীৰ নাকৰ তলতেই একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বহু মূল্যৱান কাঠৰ ৰমৰমীয়া চোৰাং বেহা চলাই আহিছে তাৰে পৰিণতিত এই ভয়ংকৰ কাণ্ড ঘটা বুলি সচেতন মহলত চৰ্চা চলিছে বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও